জেৰাৰ নামত থানাৰ লকআপত নিশংস অত্যাচাৰ চলাই হত্যা কৰা কোকৰাঝাৰৰ অনন্ত ৰায় পৰিয়ালে আজিও নাপালে ন্যায়। আৰক্ষী বিষয়া অনুৰাগ তাংখাৰ সৈতে ৰাজ্য প্ৰশাসনৰ এটা চক্ৰৰ ঘনিষ্ঠতাৰ বাবে গোচৰ ৰুজু হোৱাৰ পাছতো নহল তদন্ত। কেনেকৈ হত্যা কৰা হৈছিল অনন্ত ৰায়ক চাওক ভিজন প্ৰাগ পোষ্টমৰ্টেম। থানাৰ লকআপত হত্যা, ঘাতক IPS অনুৰাগ তাংখা। অসম আৰক্ষীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰকী শাখাৰ IGP অনুৰাগ তাংখা। চনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থাকোঁতে থানাৰ লকআপৰ ভিতৰত হত্যা কৰিছিল অনন্ত ৰায় ওৰফে ডিজেন ৰায়ক। ভিজন প্ৰাগৰ দৰ্শকক আমি পূৰ্বৰ প্ৰতিবেদনত দেখুৱাইছিলোঁ কিদৰে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল অনন্ত ৰায়ক। আমি এই প্ৰতিবেদনত দৰ্শকৰ বাবে লৈ আহিছোঁ এক বিস্ফোৰক তথ্য। এয়া এক তথ্যই নহয়, IPS অনুৰাগ তাংখাৰ নৃশংসতাৰ বাস্তৱ ছবিখন দাঙি ধৰিছিল তেতিয়াৰ কোকৰাঝাৰৰ থানাৰ তদন্তকাৰী বিষয়া বিনয় চন্দ্ৰ মেডকে। লকআপৰ ভিতৰত অনন্ত ৰায় মৃত্যু হোৱাৰ পিছত 26/10/1999 তাৰিখে বিনয় চন্দ্ৰ মেডকে কোকৰাঝাৰ থানাত এখন FIR দাখিল কৰে। এইখনে সেই FIRৰ প্ৰতিলিপি। ভিজন প্ৰাগৰ দৰ্শকৰ জ্ঞাতাৰ্থে সেই FIRৰ কিয়দাংশ দাঙি ধৰা হ'ল। যোৱা ইংৰাজী 25/10/1999 তাৰিখে ৰাতি DSP কোকৰাঝাৰৰ মহোদয় উক্ত আছামী তিনিজনক এজন এজনকৈ কোকৰাঝাৰৰ পুলিচ কণ্ট্ৰল ৰুমত বহি DSPৰ নিয়ম অনুসৰি সোধা পোছা আৰম্ভ কৰে। তেখেতে উক্ত আছামী তিনিজনৰ ভিতৰত অনন্ত ৰায়ক সোধা পোছা কৰি থকা অৱস্থাত ৰাতি 8:05 কোকৰাঝাৰৰ পুলিচ কণ্ট্ৰল ৰুমত মাননীয় এডিশ্যনেল SP হেডকোৱাৰ্টাৰ কোকৰাঝাৰৰ অনুৰাগ তাংখা মহোদয় পদাৰ্পণ কৰে আৰু অনন্ত ৰায়ক মাৰপিট কৰি সোধা পোছা কৰিবলৈ ধৰে। তেতিয়া থানাত উপস্থিত থকা SI MM ডেকাই বাধা দিয়ে, কিন্তু তেতিয়া তেওঁলোকে বাধা মনা নাই। এতিয়া প্ৰশ্ন হয়, তদন্তকাৰী বিষয়াৰ অনুপস্থিতিত থানাৰ লকআপৰ ভিতৰত এইদৰে হত্যাকাণ্ড কৰাৰ পিছতো কিয় আজিলৈ নহল তদন্ত? ভিজন প্ৰাগে পৰৱৰ্তী সময়ত দৰ্শকক দাঙি ধৰিব তদন্ত নকৰাৰ আঁৰৰ ৰহস্য। ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।